নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 30 শাওন শনিবাৰ ইংৰাজী 16 আগষ্ট 2025। পঞ্চম অনুসৰি আজিৰ দিনটো ৰাখি ফল মেঘ ৰাখি। মেঘ ৰাখিৰ আনন্দ লাভ। মেঘ ৰাখি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে, কাৰণ আজিৰ দিনটোত আপোনালোকে আনন্দ লাভ কৰিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ নানা বাধা। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰতিষ্ঠা লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিকভাৱে বা আৰ্থিকভাৱে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সৎ ব্যক্তি লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো সৎ ব্যক্তিৰ সান্নিধ্যলৈ আহিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ স্বাস্থ্য হানি যোগ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্য হানি যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ৰয় বিক্ৰয়ত শুভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত যিকোনো ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কামতেই শুভ দেখা গৈছে। এইবাৰ আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ দাম্পত্য সুখ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য জীৱনত আজিৰ দিনটো শুভ দেখা গৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শিল্পকৰ্মত লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি যিকোনো শিল্পকৰ্মৰ লগত জড়িত, তেতিয়াহ'লে আপোনালোকৰ বাবেও আজিৰ দিনটো খুবেই শুভ। ধনু ৰাশি। ধনু ৰাশিৰ ভাতৃৰ শুভ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ভাতৃৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। মকৰ ৰাশি। মকৰ ৰাশিৰ কাৰ্যত ক্ষতি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কাৰ্যক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সমস্যা সমাধান। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো সমস্যাৰ সমাধান উলিয়াবলৈ সক্ষম হ'ব। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ স্বজন বিবাদ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ আত্মীয়সকলৰ মাজতে বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।